মিয়াই কাম নকৰিলে অসম নচলে 1 ঘণ্টাৰ বাবে কাম বন্ধ কৰি দিয়ক মিয়াই উজনি অসম আৰু গুৱাহাটী অচল হৈ পৰিব অটো চালক ঠেলা চালক ৰাজমিস্ত্ৰীয়ে কাম বন্ধ কৰিলে অসমত হাহাকাৰ হ'ব ৰাজ্যত মিয়াৰ বিৰুদ্ধে এফালে উচ্ছেদ আৰু আনফালে উজনিত মিয়া খেদা অভিযানক লৈ ৰাজ্যত চলি আছে তৰ্ক বিতৰ্ক তাৰ মাজতে মিয়া খেদা অভিযান সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক কটাক্ষ কৰি মিয়াৰ সপক্ষে বিস্ফোৰক মন্তব্য ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে গুৱাহাটীত আছে য'ত আছে 1 সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক অসম অচল হৈ যাব ঈদৰ মাত্ৰ দুইবাৰ বন্ধ থাকে তেতিয়া অসম অচল হৈ যায় 1 সপ্তাহ বন্ধ কৰি ৰাখক আমাৰ মুছলমান ভাইসকলক কৈছোঁ 1 সপ্তাহ আপোনালোকে কৰ্ম বন্ধ কৰি ৰাখক অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই অসম চলা বন্ধ হৈ যাব অসমৰ ইনকাম বন্ধ হৈ যাব অসমৰ আমদানি বন্ধ হৈ যাব মুছলমান নহ'লে অসম নচলে এই পগলা কুকুৰটো এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব এইফালে উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘুৰ পক্ষত মাত মাতি ৰহাৰ বিধায়ক শশীকান্ত দাসৰ মন্তব্য মই থকালৈকে কাকো উচ্ছেদ কৰিবলৈ নিদিওঁ উচ্ছেদ কৰিবলৈ যোৱা জেচিবি ঘূৰাই পঠালে বিধায়কে যিসকল মানুহে ভোট দি এমএলএ বনালে সেই সকলক উচ্ছেদ কৰিব নোৱাৰে বিভিন্ন সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে কিন্তু আজিলৈকে মাঘৰ পৰা বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক প্ৰভাৱ হৈছে নেকি কাজিৰঙাৰ মাজতে ছ'চিয়েল ফৰেষ্টত আমাৰ নটিচ দিছিলে ৰাতিপুৱাই গোটেই সৰু সৰু ল'ৰা ছোৱালীলৈ মাইকী মানুহলৈ বা মোৰ ঘৰ ওলাইছে আমাৰ শামসুদাই জানে গোটেই কথাখিনি আমি এটা শামসুদাহঁতে কথাখিনি জানে মই লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে মই সমষ্টিৰ বিধায়ক নহয় নেকি যিসকল মানুহৰ ভোটৰ পৰা এমএলএ হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষত অঁতৰাই পেলাই পঠাই দিছোঁ মিটিং কৰি আছোঁ প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ ধৰি গ'ল খেতিত এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ ধৰা সেউজীয়া খেতিত গৈ পেলাই মেচিন লগাই দিছে কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ইফালে বিধায়কজনে ৰহাত কোনো সন্দেহজনক লোকক প্ৰৱেশ কৰিবলৈ নিদিয়াৰো আহ্বান জনায় সাধাৰণ জনতাক মিয়া খেদা অভিযানক লৈ একাংশ খিলঞ্জীয়া লোকে অভিযোগ উত্থাপন কৰিছে ধৰ্মৰ নামত অসমত বিভেদ সৃষ্টি কৰিব বিচাৰিছে একাংশ দল সংগঠনে কিন্তু এই সমালোচনাক কেৰেপ নকৰে জাতীয় দল সংগঠনৰ স্পষ্ট মত উজনি অসম এৰিব লাগিব মিয়াই 15 আগষ্টলৈকে বান্ধি দিয়া হৈছে শেষ সময়সীমা এনেদৰে এতিয়া মিয়া খেদা অভিযানক লৈ উত্তাল হৈ পৰিছে ৰাজ্যৰ চৌদি নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ